চাওক বিটিআৰৰ কাৰণে সদায় ভাল খবৰে আছে। আমিহে ভাল খবৰবিলাক আগতেহে আমাৰ প্লেনিং নোহোৱাৰ কাৰণে আগৰ চৰকাৰবিলাকে একচেপ্ট কৰিব পৰা নাছিলে। কেন্দ্ৰীয় চৰকাৰৰ বিটিআৰৰ প্ৰতি এটা সদায় পজিটিভ মনোভাৱ এটা আছে। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, বিটিআৰ অঞ্চলত তেখেতসকলৰ কমিটমেণ্টৰ কাৰণে আজি ছাষ্টেইনেবল পিচ আহিছে। ডেভেলপমেণ্টটো এটা টাইম টেকিং এটা বিষয় হয়, গতিকে লাহে লাহেকৈ ডেভেলপমেণ্টটো হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমৰ বাকী ডিষ্ট্ৰিক্টবিলাকত যেনেকৈ উন্নয়ন হ'ব লাগে, আমাৰ 5টা ডিষ্ট্ৰিক্টতো একে উন্নয়নটো কৰাৰ কাৰণে সমান সমান আমাক ছাপোৰ্ট কৰিছে। কাউন্সিলকো ছাপোৰ্ট কৰিছে আৰু তেখেতে ডাইৰেক্ট কিছুমান কামো কৰিছে, য'ত আমাৰ ৰাস্তা দলং অসমমালাৰ নিচিনা ৰাস্তাবিলাক পাবলৈ সক্ষম হৈছোঁ। গতিকে বাজেটটো মই থৰলি ষ্টাডি কৰা নাই, বিভিন্ন কামত আজি ব্যস্ত আছোঁ, গধূলিকৈ চাম। নিশ্চয় এই বাজেটটো বিটিআৰৰ কাৰণে ভাল হ'ব। আৰু আমি 2-3টামান বিষয় আমাৰ প্ৰায় 60 ভিলেজত ইনক্লুড কৰা হৈছে নতুনকৈ বিটিআৰত। সেই গাঁওখিনিৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আমাক ফাইনেন্সিয়েল ছাপোৰ্ট দিছে ডেভেলপমেণ্ট কাম আৰম্ভ কৰিবৰ কাৰণে। আৰু বড়োলেণ্ডৰ যিটো হেপিনেছ মিছন, সেইটো বহুত জেগাত যেতিয়া কিবা এটা সংঘাত হয়, পষ্ট সংঘাত ৰিকনচিলিয়েশ্যনৰ কামবিলাক নহয়। বিটিআৰত যিহেতু আমি কৰি আছোঁ, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড হেপিনেছ মিছনৰ কাৰণেও এটা ফাণ্ড আমাক দিছে। তেনেকুৱা কৰি বহুত নতুন নতুন বিষয় তাতে অন্তৰ্ভুক্তি কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।